তাকে আজি এছকেপেটৰ প্ৰতিনিধি আহিছিলে। আমি 6টা দাবী দিছোঁ, 6টা দাবী মানি ল'ম বুলি কৈছে। আৰু মানি ল'ম বুলি কোৱাৰ কাৰণে সাময়িকভাৱে দেই, এইটো প্ৰতিবাদ আকৌ শেষ হোৱা নাই। যদি দাবী মানি নলয় তেতিয়া পুনৰ প্ৰতিবাদ হ'ব। আৰু এবাৰ ৰাস্তাৰ বাহিৰত কৰিছিলোঁ, এবাৰ অফিচৰ ভিতৰত কৰিম। কিন্তু মানি ল'ব লাগিব, খিলঞ্জীয়া মানুহৰ, ভটিয়াপাৰবাসী মানুহৰ সকলো অভাৱ অভিযোগ যিখিনি আছে সেইখিনি তেওঁলোকে পূৰণ কৰিব লাগিব। আৰু তাৰ বাদে তেওঁলোকৰ গত্যন্তৰ নাই। তাকে আজি এছকেপেটৰ প্ৰতিনিধি আহিছিলে। আমি 6টা দাবী দিছোঁ, 6টা দাবী মানি ল'ম বুলি কৈছে। আৰু মানি ল'ম বুলি কোৱাৰ কাৰণে সাময়িকভাৱে দেই, এইটো প্ৰতিবাদ আকৌ শেষ হোৱা নাই। যদি দাবী মানি নলয় তেতিয়া পুনৰ প্ৰতিবাদ হ'ব। আৰু এবাৰ ৰাস্তাৰ বাহিৰত কৰিছিলোঁ, এবাৰ অফিচৰ ভিতৰত কৰিম। কিন্তু মানি ল'ব লাগিব, খিলঞ্জীয়া মানুহৰ, ভটিয়াপাৰবাসী মানুহৰ সকলো অভাৱ অভিযোগ যিখিনি আছে সেইখিনি তেওঁলোকে পূৰণ কৰিব লাগিব। আৰু তাৰ বাদে তেওঁলোকৰ গত্যন্তৰ নাই।